বিসিসিআইৰ কেবাখনো গুৰুত্বপূৰ্ণ বৈঠক মুম্বাইত আজি অনুষ্ঠিত হৈ গৈছে। প্ৰথমতে আমি এখন নতুন আসলতে বিসিসিআইৰ সচিবৰ কাৰণে মিটিং হোৱা দেখিলো। তাৰ পাছতে কেপ্টেইন ৰোহিত শৰ্মা, গৌতম গম্ভীৰ প্ৰশিক্ষক, মুঠতে সকলো বিসিসিআইৰ সচিবৰ সৈতে মিটিং হোৱা তাৰ পাছত আমি দেখা পাইছো বা আমি গম পাইছো মুঠতে কেবাখনো মিটিং আজিৰ দিনটোত হৈ গৈছে আৰু আমাৰ হাতত বিশেষ খবৰ আহি পৰিছে, বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে আৰু ৰোহিত শৰ্মা বিৰাট কোহলিৰ ওপৰত শেষ সিদ্ধান্ত অৰ্থাৎ একেবাৰে যেটো লাষ্ট ডিসিশন তেওঁলোকৰ ভৱিষ্যতৰ ওপৰত সেই সিদ্ধান্ত বৰ্তমান সময়ত আমাৰ অসমৰ নৱ নিযুক্ত সচিব বুলি ক'ব লাগিব বিসিসিআইৰ দেৱজিৎ শইকীয়া ল'বলৈ গৈ আছে আৰু দেৱজিৎ শইকীয়াই আজিৰ দিনটোত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যেতিয়াই তেখেতে ডাঙৰ পদ লৈছে আজিৰ দিনটোত আসলতে ডাঙৰ সিদ্ধান্ত প্ৰথমগৰাকী অসমৰ বিসিসিআইৰ আটাইতকৈ ডাঙৰ সচিব বুলি ক'ব লাগিব দায়িত্ব পাইছে আৰু তাৰ পাছতেই ডাঙৰ সিদ্ধান্ত তেখেতে বিৰাট ৰোহিতৰ ওপৰত ল'বলৈ সক্ষম হৈছে আৰু কি সিদ্ধান্ত লৈছে সেই বিষয়ে আপোনালোকক জনাবলৈ গৈ আছো আৰু মেইন যেটো পাৱাৰ তেখেতৰ হেতু আজিৰ দিনটোৰ পৰাহে আৰম্ভ হৈছে। একেবাৰে কাৰ্যকৰী হিচাপে তেখেতে নিজৰ দায়িত্ব লৈছে, একেবাৰে সম্পূৰ্ণ দায়িত্ব প্ৰায় বহুকেইটা বছৰৰ বাবে দেৱজিৎ শইকীয়া ল'বলৈ সক্ষম হৈছে আৰু মই আপোনালোকক সবিশেষ এই প্ৰতিবেদনটোত জনাবলৈ গৈ আছো। চেম্পিয়ন ট্ৰফি দলৰ ওপৰতো আলোচনা হৈছে আজিৰ দিনটোত আৰু যিকোনো সময়তে এতিয়া চেম্পিয়ন ট্ৰফিৰ বাবে ইণ্ডিয়াৰ টিম ঘোষণা হ'ব পাৰে আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ খবৰৰ বাবে। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আজিৰ দিনটোত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত আমাৰ ইণ্ডিয়া টিমৰ কি হ'ল, আচলতে কিয় ইমান বেছি বেয়া প্ৰদৰ্শন হ'ল, নিউজিলেণ্ড টেষ্ট সিৰিজত কিয় ইমান বেছি বেয়া প্ৰদৰ্শন হ'ল, তাক লৈ আচলতে বিসিসিআইৰ ৰিভিউ এখন মিটিং অনুষ্ঠিত কৰা হৈছিল আৰু য'ত নেকি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰ, বিসিসিআইৰ নৱনিযুক্ত সচিব দেৱজিৎ শইকীয়া উপস্থিত থকাৰ লগতে ৰোহিত শৰ্মা কেপ্টেইনো উপস্থিত থাকে। গতিকে তাত বহু সময় ধৰি আচলতে মিটিংখন হয় আৰু লাষ্ট মমেণ্টত একেবাৰে শেষ সময়ছোৱাত সিদ্ধান্ত লয় যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ ওপৰত আচলতে চেম্পিয়ন ট্ৰফিৰ পাছতহে ডাঙৰ সিদ্ধান্ত লোৱা হ'ব তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি আৰু চেম্পিয়ন ট্ৰফিত যদি এই দুগৰাকী খেলুৱৈৰ প্ৰদৰ্শন ভাল হয় তেনেহ'লে তেওঁলোকক আগলৈ কণ্টিনিউ কৰিব। যদি চেম্পিয়ন ট্ৰফিত এই দুগৰাকী খেলুৱৈৰ প্ৰদৰ্শন বেয়া হয় তেতিয়া আচলতে তেওঁলোকক আহিবলগীয়া টাইমত কনচিডাৰ কৰা নহ'ব, ভাৰতীয় ক্ৰিকেটৰ বাবে কনচিডাৰ কৰা নহ'ব আৰু দুইগৰাকী খেলুৱৈকে আচলতে ভাৰতীয় টিমৰ পৰা হয়তো বাহিৰ কৰাৰ তেওঁলোকে সিদ্ধান্ত সেই সময়ত ল'ব পাৰে। কিন্তু বৰ্তমান সময়ত এতিয়া আমি জানিব পাৰিছো আজি মিটিংখনত আচলতে এনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। ৰোহিত শৰ্মা হওক বা বিৰাট কোহলি হওক এই দুজনকে চাব বিসিসিআইৰ চিফ চিলেক্টৰ অজিত আগাৰকাৰ হওক আৰু বাকী যিকেইজন চিফ চিলেক্টৰ আছে তেওঁলোকে চাব আচলতে ৰোহিত বিৰাটৰ ফৰ্ম আৰু তেওঁলোক দুজনে যদি চেম্পিয়ন ট্ৰফিত একো কৰিব নোৱাৰে তেনেহ'লে ডাঙৰ সিদ্ধান্ত তাৰ পাছতহে লোৱা হ'ব। আৰু যি কি নহওক এই ভিডিঅ'টো ইমান দিয়া আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।